নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, ক্লাছ 9 আৰু 10 মই দুইটা শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীক ক'ব বিচাৰোঁ যে তোমালোকৰ অসমীয়া বিষয়ত যদি তোমালোকে লেটাৰ মাৰ্ক পাব বিচাৰা, ক্লাছ 9 তোমালোকৰ এনুৱেল পৰীক্ষা বা ক্লাছ 10 তোমালোকৰ মেট্ৰিক পৰীক্ষা যিহেতু তোমালোকৰ আহিবই আৰু বেছি দিন নাই। চ' তোমালোকে যদি অসমীয়াত লেটাৰ মাৰ্ক পাব বিচাৰা তেন্তে অসমীয়া ব্যাকৰণৰ এটা গুৰুত্বপূৰ্ণ খণ্ড হয় তোমালোকৰ ৰচনা। তোমালোকৰ টোটেল মাৰ্ক 8 আহিব। চ' তোমালোকে 8+ মাৰ্ক যদি কোনোবা এটা বস্তুত পাব বিচাৰা, কোনোবা এটা বিষয় তোমালোকে যদি 80+ তোমালোকক লাগে তেন্তে তোমালোকে এই 8ৰ ভিতৰত তোমালোকে নিৰ্ণয় হ'ব যে তোমালোকে 80+ পোৱা নে নোপোৱা। চিম্পল কথা হয়। মেট্ৰিকত যদি লেটাৰ লাগে তোমালোকে ৰচনা ভাল কৰিব লাগিব, অসমীয়া ব্যাকৰণৰ ৰচনা তোমালোকে ভাল কৰিব লাগিব, বা ক্লাছ 9ৰ কাৰণেও যদি তোমালোকে বছৰেকীয়া পৰীক্ষা তোমালোকে ভাল নম্বৰ এটা অসমীয়াত পাব বিচাৰা তেন্তে তোমালোকে ৰচনাটো ভালদৰে জানিব লাগিব। ঠিক আছে, ক্লাছ 9 সকলেও ভিডিঅ'টো চাব পাৰা যদি তোমালোকে ইচ্ছুক, নহ'লে তোমালোকে আৰু বেলেগ ভিডিঅ' চাব পাৰা। ঠিক আছে, এতিয়া আমি আলোচনা কৰিম যে তোমালোকৰ মেট্ৰিক পৰীক্ষাত যে ৰচনা আহে কোনবিলাক ৰচনা প্ৰায় তোমালোকৰ সঘনাই আমি যে কমন বুলি কওঁ, যিটো ৱৰ্ড এটা ব্যৱহাৰ কৰা আহে কমন, কোনবিলাক ৰচনাসমূহ বাৰে বাৰে আহি থাকে তোমালোকক মষ্ট ৰিপিটেড বা কমন বা মষ্ট ইম্পৰ্টেণ্ট ৰচনা কোনবিলাক হ'ব 2027 বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ কাৰণে। ঠিক আছে, এতিয়া আমি চাম তোমালোকৰ এটা কথা তোমালোকে জানা যে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ আমি কিয় এনালাইজ কৰিব লাগিব। তোমালোকে চোৱা, অসমৰ প্ৰাকৃতিক সম্পদ যিটো ৰচনা হয় 2021 চনৰ মেট্ৰিক পৰীক্ষাত আহিছিল, তাৰ পাছত অহা নাই। তুমি ভালপোৱা এখনি গ্ৰন্থ বা তোমাৰ প্ৰিয় গ্ৰন্থ, মষ্ট ইম্পৰ্টেণ্ট আৰু মষ্ট কমন ৰচনা হয় তোমালোকৰ ক্লাছ 9, ক্লাছ 10 দুইটা শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে তুমি ভালপোৱা এখনি গ্ৰন্থ বা প্ৰিয় গ্ৰন্থত বা তোমাৰ প্ৰিয় গ্ৰন্থ তিনিটা প্ৰকাৰে এই কুৱেশ্যনটো বা ৰচনাটো দিয়া হয়। ভালদৰে তোমালোকে চাই ল'বা। মেট্ৰিকত 21, 24, 18 চনত আহিছে, ইয়াৰ আগতো আহিছে, 18ৰ আগত বা 17ৰ আগত আহিছে, মই এইবোৰ চোৱা নাই, মই 18 বা 17 চনলৈকে চাইছিলোঁ, তেতিয়ালৈকে তোমালোকৰ 21, 24 আৰু 18 চনত আহিছে। আৰু এই বছৰ 2027 বছৰৰ কাৰণে তোমালোকৰ এক্সামত তুমি ভালপোৱা এখনি গ্ৰন্থ আহিব পাৰে, ভালকৈ চাই পেলাই যাবা। ছাত্ৰ ছাত্ৰী আৰু সমাজ সেৱা 2021 আৰু 2025 চনৰ মেট্ৰিক পৰীক্ষাত আহি গৈছে। অসমৰ নিবনুৱা সমস্যা মষ্ট ইম্পৰ্টেণ্ট হ'ব পাৰে এইবাৰৰ কাৰণে তোমালোকৰ। অসমৰ নিবনুৱা সমস্যা 2023 চনত আহিছে আৰু তাৰপাছত অহা নাই। আমি ইয়াত 27 লিখি দিব পাৰোঁ, এইটোৰ অহাৰ চান্সটো আছে, ভালদৰে এবাৰ চাই দিবা। দূৰদৰ্শন 17 চনত আহিছে, 19 চনত আহিছে, 2023 চনত আহিছে, ভালদৰে চাই পেলাই যাবা। মষ্ট কমন কেইটা মই তোমালোকক ইয়াত দি গৈছোঁ, ৰিপিটেড কেইটা দি গৈছোঁ যিবিলাক আহিব পাৰে। মই লাষ্টত তোমালোকক 2027 চনৰ বাবে কোনকেইটা তোমালোকে ভালদৰে চাব লাগে মই কৈ দি যাম। ঠিক আছে, নেক্সট তোমালোকে চাওঁ অসমত কাৰিকৰী শিক্ষা ব্যৱস্থা 2023 চনত আহিছে। অসমৰ পৰ্যটন উদ্যোগ 2024 চনত আহিছে। এইটো চনকেইটা দিয়া হৈছে যিটো HSLCত অহা। ঠিক আছে, ক্লাছ 9ৰ কাৰণেও মই ইম্পৰ্টেণ্ট কোনটো হ'ব পাৰে তোমালোকৰ ফাইনেল এনুৱেল এক্সামৰ কাৰণে মই সেইটো কৈ দিম। নেক্সট তোমালোকৰ বিজ্ঞানৰ অৱদান বা দৈনন্দিন জীৱনত বিজ্ঞানৰ অৱদান তোমালোকক এনেদৰে ৰচনাটো আহি যাব পাৰে। 24 চন, 19 চনত আহিছে। পৰিৱেশ প্ৰদূষণ 2025 চনত আহিছে, 2018 চনত আহিছে। ক্ষুদ্ৰ সঞ্চয় 2025 চনত আহিছিলে। তোমাৰ প্ৰিয় সাহিত্যিক, মই যোৱাবাৰে তোমালোকক কৈছিলোঁ যেতিয়া 2025-26 চনৰ মেট্ৰিক পৰীক্ষা দিবলৈ যেতিয়া কমন ৰচনা ছাত্ৰ ছাত্ৰীয়ে বিচাৰি আছিল তোমালোকৰ দাদা বাইদেউসকলে, তেতিয়া মই তোমালোকৰ ভিডিঅ' বনাই পেলাই মই তাত কৈছিলোঁ যে মষ্ট এক্সপেক্টেড হ'ব পাৰে তোমাৰ প্ৰিয় সাহিত্যিক, আৰু সেইটোৱে আহিছে 2026 চনৰ মেট্ৰিক পৰীক্ষাত। 2020 চনত আহিছে, 2017ত আহিছে, 2026 চনত আহিব বুলি মই কৈছিলোঁ আৰু আহিছে। নেক্সট তোমালোকৰ বৃত্তিমূলক শিক্ষা 2026 চন, গ্ৰন্থমেলা 2026 চন, অসমৰ কুটিৰ শিল্প মষ্ট ইম্পৰ্টেণ্ট ওৱান হ'ব পাৰে, আৰু অসমৰ বানপানী 2018 চন তাৰ পৰা অহা নাই। ঠিক আছে, এইকেইটা ৰচনা হয় যিবিলাক তোমালোকৰ মষ্ট ৰিপিটেড হয়, যিটো আমি অসমীয়াত ক'লে সঘনাই আহি থাকে, বাৰে বাৰে সুধি থকা ৰচনা হয় এইবিলাক। ঠিক আছে, এইবিলাক চোৱা। ক্লাছ 9 তোমালোকৰ কাৰণে ইমান বেছি এটা এক্সট্ৰিম লেভেলৰ হাৰ্ড লেভেলৰ তোমালোকক ৰচনা সোধা নাযায়। তোমালোকে চাব পাৰা তুমি ভালপোৱা এখন গ্ৰন্থ, ভালদৰে তোমালোকে চাই পেলাই যাব পাৰা। তোমালোকে ক্লাছ 9ৰ কাৰণে তোমালোকে চাব পাৰা বিজ্ঞানৰ অৱদান, আৰু ক্লাছ 9ৰ কাৰণে তোমাৰ প্ৰিয় সাহিত্যিক। এই তিনিটাই মষ্ট কমনলি তোমালোকক দিয়া দেখা যায়। আৰু নেক্সট তোমালোকে চাব পাৰা
এইবাৰৰ কাৰণে দূৰদৰ্শন তোমালোকে এটা এড কৰিব পাৰিবা আৰু লগতে তোমালোকে পুথিভঁৰাল তোমালোকে চাই দিব পাৰিবা পুথিভঁৰালো তোমালোকৰ ক্লাছ 9ৰ কাৰণে ভঁৰাল খুলি দিব পাৰে তোমালোকে এবাৰ চাই পেলাই যাবা আৰু তোমালোকে যিসকল ছাত্ৰ ছাত্ৰীসকল ক্লাছ 10ত আছে মেট্ৰিক দিবা তেওঁলোকৰ কাৰণে চাবা এটা কথা মই তোমালোকক কৈ দিওঁ তোমালোকৰ সমহীয়া হাফ ইয়াৰলিৰ লগতে প্ৰি টেষ্টৰ কাৰণে তোমালোকে তুমি ভাল পোৱা এখনি গ্ৰন্থ অসমৰ নিবনুৱা সমস্যা দূৰদৰ্শন লগতে তোমালোকৰ পৰিৱেশ প্ৰদূষণ তোমাৰ প্ৰিয় সাহিত্যিক আৰু লগতে অসমৰ বানপানী চাব পাৰা আৰু যদি প্ৰি টেষ্ট এক্সামত যদি 5-6টা ডিষ্ট্ৰিক্টত আৰু বেলেগ আন কিবা কমন দিয়ে ৰচনা সেইটো তোমালোকে চাই পেলাই যাব লাগে মই তেতিয়া তোমালোকক সেই সময়ত ভিডিঅ' বনাম কিন্তু এতিয়া তোমালোকে যেহেতু গৰম বন্ধ চলি আছে আৰু এই সময়ছোৱাত তোমালোকে যদি এই 8 নম্বৰটো এতিয়াই তোমালোকে সিকিউৰ কৰিব পাৰিবা এতিয়াই তোমালোকে ভালদৰে ৰচনাবিলাক ভালদৰে চাই পেলাই মুখস্থ নকৰিবা ৰচনাটো কি হয় ৰচনা নিজে তোমালোকে কিমান জ্ঞান আছে সেইটো বস্তুৰ ওপৰত সেইটো তোমালোকে জানি পেলাই ভালদৰে লিখিব লাগে সেইকাৰণে তোমালোকে ভালদৰে ৰচনাবিলাক চাই পেলাই এটা গুগলত সাৰ্চ কৰি ল'ব পাৰিবা তোমালোকে বিভিন্ন মাধ্যমত তোমালোকে ইউটিউবতে পাই যাবা ভালদৰে ৰচনাবিলাক চাবা আৰু এইবিলাক লিখিবলৈ প্ৰেক্টিছ কৰিবা ৰচনাবিলাক যিমান তোমালোকে সেই বস্তুৰ ওপৰত অসমৰ প্ৰাকৃতিক সম্পদ কিমান জ্ঞান আছে তোমালোকে সেইটোও তোমালোকে লিখিব লাগিব মুখস্থ কৰাৰ ফালে একেবাৰে দৌৰি নাযাবা ঠিক আছে মই এইটোৱে কৈছোঁ গৰম বন্ধ যেহেতু চলি আছে অসমীয়াৰ কাৰণে তোমালোকে এতিয়াই ৰচনা সিকিউৰ কৰি লোৱা আৰু লগতে অসমীয়া ব্যাকৰণ পাৰ্ট কেইটা আমি এতিয়া কথা পাতিম তোমালোকৰ লগত আৰু ভিডিঅ' মই বনাই লৈ আনিম আজি ৰচনা যেহেতু কৰিছোঁ নেক্সট পাৰ্ট মই ভাৱ সম্প্ৰসাৰণ কৰা নেক্সট পাৰ্ট মই ছন্দ এনেকৈ তোমালোকক ভিডিঅ'সমূহ দি থাকিম ঠিক আছে এতিয়াৰ কাৰণে তোমালোকে ৰচনা চাই লোৱা আৰু এইকেইটা তোমালোকে ৰচনা ইয়াত থকা যদি তোমালোকে পাৰা 5টা বা 6টা মান ৰচনা ভালদৰে চাই পেলাই যাবা কি চাবা তুমি ভাল পোৱা এখনি গ্ৰন্থ অসমৰ নিবনুৱা সমস্যা দূৰদৰ্শন পৰিৱেশ প্ৰদূষণ তোমাৰ প্ৰিয় সাহিত্যিক অসমৰ কুটিৰ শিল্প আৰু অসমৰ বানপানী ভালদৰে এইকেইটা এতিয়া বৰ্তমানৰ কাৰণে চাই থৈ দিয়া সমহীয়া পৰীক্ষাৰ কাৰণে ইয়াৰ পৰা কমন নিশ্চয় আহিব সেইটো তোমালোকে টেনশ্যন ল'ব নালাগে ঠিক আছে ভালদৰে পঢ়া শুনা কৰিবা আদৰ্শ পাঠশালা ছাবস্ক্ৰাইব কৰিবা তোমালোকৰ কাৰণে উপযোগী ভিডিঅ'সমূহ কণ্টিনিউ পাই থাকিবা ধন্যবাদ